ৰঙিয়াটো অসমীয়া জাতিৰ সৰ্বকালৰ শ্ৰেষ্ঠ গুৰু, জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 577 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ আয়োজন। এই উপলক্ষে ৰঙিয়াৰ বিভিন্ন সত্ৰ আৰু নামঘৰ হৰিনামৰ ধ্বনিত মুখৰিত। এইবেলি উত্তৰ ৰঙিয়া শ্ৰীমন্ত শংকৰদেৱ সত্ৰত গুৰুজনাৰ আৱিৰ্ভাৱ তিথি সোণালী জয়ন্তী মহোৎসৱ হিচাপে 4দিনীয়া ধৰ্মীয় কাৰ্যসূচীৰে উদযাপন কৰা হয়। বুধবাৰৰ পৰা আৰম্ভ হোৱা এই মহোৎসৱৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে 50গৰাকী বিশিষ্ট ব্যক্তিৰে 50খন ধৰ্মধ্বজা উত্তোলন কৰা হয়। মূল ধৰ্মধ্বজা উত্তোলন কৰে লক্ষ্মীকান্ত মহন্তই। সোণালী জয়ন্তী মহোৎসৱৰ লগত সংগতি ৰাখি ভাগৱত স্থাপন, গছপুলি ৰোপণ, বন্তি প্ৰজ্বলন আদি অনুষ্ঠিত হয়। ইপিনে চেনিমাৰা শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতি আৰু হৰিপুৰ কীৰ্তন ঘৰ প্ৰাংগণতো ধৰ্মীয় ৰীতি নীতিৰে গুৰুজনাৰ 577 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হয়। এই অনুষ্ঠান উপলক্ষে ধৰ্মধ্বজা উত্তোলন, ভাগৱত শোভাযাত্ৰাৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উদ্যোক্তাসকলে আৱেগিক হৈ পৰা পৰিলক্ষিত হয়। ৰঙিয়াৰ পৰা খাইৰুল হুছেইনৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। নমস্কাৰ, আপোনালোক সকলোৱে জ্ঞাত আমি আজি শ্ৰী শ্ৰী বংশীগোপাল সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 577তম জন্ম মহোৎসৱ পালন কৰিবলৈ ওলাইছোঁ। এতিয়া মোৰ উপৰোক্ত বক্তাজনে কৈ গ'ল শংকৰদেৱৰ বিষয়ে, কিন্তু মই আৰু শংকৰদেৱৰ বিষয়ে নকওঁ। এতিয়া সকলোৱে গম পায় শংকৰদেৱ যেনেকুৱা আছিল, আমাৰ হাৰ্ট অফ জুবিন গাৰ্গ তেখেত আমাৰ পৰা গুচি গ'ল, গোটেই বিশ্বই কান্দি আছে। আমি এই অনুষ্ঠানটি 5দিনীয়া কাৰ্যসূচীৰে কৰিব খুজিছিলোঁ, কিন্তু দুখৰ বিষয় তেখেত আমাৰ পৰা নাইকিয়া হোৱাৰ বাবে আমি কোনো ধৰণৰ অনুষ্ঠান নাপাতো। আমি সকলোৱে দুখিত আৰু আমাৰ এই অনুষ্ঠানত পতাকা উত্তোলনৰ পৰা বৃক্ষৰোপণলৈ আৰু নানান ধৰণৰ ব্যক্তিক আমি নিমন্ত্ৰণ জনাইছিলোঁ অনুষ্ঠান উদ্বোধন কৰিবলৈ। সকলোৱে দুখেৰে আমাক কৈছে এইবাৰ কিবাকৈ আপোনালোকে অনুষ্ঠানটো কৰক, আমি যাব নোৱাৰিম। সকলোৱে দুখেৰে নাহো বুলি কোৱাৰ কাৰণে আমি তাতেও দুখিত। সেইকাৰণে আমি সকলো অনুষ্ঠান বৰ্জন কৰিছোঁ। অইন দিনৰ দৰে এইবিলো আমি হৰিপুৰ গাঁওবাসীয়ে হৰিপুৰ নামঘৰ প্ৰাংগণত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 577তম জন্ম জয়ন্তী পালন কৰিবলৈ লৈছোঁ। আৰু এইবাৰ আমাৰ 33 সংখ্যক বাৰ্ষিক অধিৱেশন, আৰু এই বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি বৰ্ণাঢ্য 3দিনীয়া কাৰ্যসূচীৰে আমাৰ উৎসৱ আৰম্ভ হৈছে। আৰু আৰম্ভ হৈছে 14, 15 আৰু 16 আহিন, 1, 2 আৰু 3 অক্টোবৰ। আৰু আজিৰ প্ৰথম কাৰ্যসূচী, যোৱাকালিৰ প্ৰথম কাৰ্যসূচী আছিলে বৃক্ষৰোপণ, আৰু আজি কাৰ্যসূচী আছিলে আমাৰ ভাগৱত শোভাযাত্ৰা আৰু নাম প্ৰসংগ। আৰু আমাৰ ইয়াৰ পিছত অহাকালি আমাৰ কাৰ্যসূচী আছে নাম, অসমৰ স্বনামধন্য পাঠক হীৰেণ দাস আৰু সত্যব্ৰত ডেকা ডাঙৰীয়া, আৰু সেইসমূহ ৰাজ্যকে আমি আমাৰ সমিতিৰ তৰফৰ পৰা ওলগ জনাইছোঁ। আৰু অহাকালিৰ যি নাম পৰিৱেশন কৰা হ'ব সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সকলোকে আমাৰ সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। ধন্যবাদ।